বন্ধুসকল, আজি আমি আপোনালোকক আমাৰ দলৰ হৈ আমাৰ বিশেষ চৰকাৰ হৈ কিছু কথা অৱগত কৰিবৰ কাৰণে আজি আমি ইয়াত আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আমাক আপোনালোকে সময় দিয়াৰ কাৰণে অন্তঃকৰণে ধন্যবাদ জনাইছোঁ। এতিয়া মই আমাৰ দলৰ আমাৰ মিডিয়া সেৱাৰ মুখপাত্ৰ মন্ত্ৰীয়ে সংবাদ বাৰ্তা সম্বোধন কৰিব কাৰণে আমাৰ চৰকাৰে অহা মাৰ্চ মাহৰ আগে আমি এই 4 বছৰত যি ধৰণৰ চৰকাৰী মানে স্কিমবিলাক লোৱা হৈছিল, চৰকাৰী যি কাম কাজ লোৱা হৈছিল, তাৰ এখন মানে প্ৰতিবেদন, তাৰ এখন কিতাপ মানে ভিজন ডকুমেণ্টছ হিচাপে আমি ৰাইজৰ আগত প্ৰকাশ কৰিম। আমি চাওক, এইটো আমাৰ দলৰ প্ৰধানৰ দায়িত্ব আছে, আমাৰ দলৰ প্ৰধানে নিশ্চয় চিন্তা কৰি আছে এইটো, কিন্তু আমি দল হিচাপে আমি 40টা সমষ্টিতে আজি এক্টিভ আছো আৰু মানে 40টা সমষ্টিতে আমি শক্তিশালী আছো। গতিকে আমাৰ দল হিচাপে আমি 40টা সমষ্টিত আজিৰ দিনত শক্তিশালী। আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে, আমি তেখেতৰ লগত আমাৰ সম্পৰ্ক ভাল। বৰ্তমান সময়ত যদিও বা বিৰোধী পক্ষৰ পৰা যথেষ্ট আমাৰ ওপৰত অভিযোগ দি আছে, এই চৰকাৰে একো কাম কৰিব পৰা নাই, কিন্তু যদি আমি ৰিপ্লাই দিব যাওঁ, আমি এটাই কথা ক'ম, যদি আমাৰ চৰকাৰ বা আমাৰ দলে যদি কামেই কৰা নাই, তেতিয়াহ'লে আজিৰ দিনত লাখ লাখ হাজাৰ হাজাৰ মানুহবিলাকে আমাৰ অঞ্চলৰ নাগৰিকবিলাকে অৰুণোদয় স্কিম পাই আছে। হাজাৰ হাজাৰ লাখ লাখ মানুহবিলাকে চৰকাৰী অনুদান ৰেচন কাৰ্ড পাই আছে। আমি আমাৰ UPPL দলৰ নেতৃত্ব বিটিআৰ চৰকাৰৰ পৰা আমি দুখীয়া ৰাইজক সঁহাৰি দিবৰ কাৰণে বা ছাপৰ্ট দিবৰ কাৰণে আমি আলাৰী চেৰাং বিটাংকি আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। জ্ঞান চেৰাং বিটাংকি আমি দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত আমি জ্ঞান চেৰাং বিটাংকি আমি দি আছোঁ। মাইনাও চেৰাং বিটাংকি যি সেল্ফ হেল্প গ্ৰুপ মহিলা বাইদেউসকলৰ কাৰণে আমি ইতিমধ্যে 10,000কৈ অধিক ৰাইজৰ কাৰণে আমি ইতিমধ্যে দিবলৈ সক্ষম হৈছোঁ। তেনেকুৱা বহু কাম আছে, যিবিলাক কামৰ দ্বাৰা আমি যথেষ্ট ৰাইজক উপকৃত কৰিব পাৰিছোঁ বুলি আমি আজিৰ দিনত সক্ষম হৈছোঁ। অনাগত সময়ত ৰাইজৰ সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে UPPL দল আৰু বিটিআৰ চৰকাৰে সদায় ৰেডি আছোঁ। এই মুছলপুৰ জিলা কাৰ্যালয়ত আমাৰ UPPL দলৰ 4টা ব্লক কমিটি আৰু জিলা কমিটিক লৈ আমাৰ মত বিনিময় এটা সভা ইয়াত হৈছিলে, আৰু এই মত বিনিময় সভা আমি প্ৰতিটা জিলাতে আমি কৰি আছোঁ। সেই আমাৰ কাৰ্যসূচী মতে আজি মুছলপুৰ জিলাত আমাৰ এই মত বিনিময় সভা আছিল। আৰু আপোনালোকক মই এটা বস্তু আজি মানে অৱগত কৰিবলৈ আমি চেষ্টা কৰি আছোঁ যে আমাৰ UPPL দলৰ চৰকাৰে আজি 4টা বছৰ আমি পাৰ কৰিলোঁ, আৰু আমাৰ যে ঐতিহাসিক বিটিআৰ চুক্তি, সেই বিটিআৰ চুক্তি আমাৰ 5 বছৰ অতিক্ৰম কৰিলে অহা 27 তাৰিখে আমাৰ 5 বছৰ পূৰ্ণ হ'ব। তো আমি এই 4 বছৰত আপোনালোকে জানে যে বিগত 17 বছৰ চৰকাৰৰ তুলনাত আমি 4 বছৰত কি কৰিছোঁ, আপোনালোকে হয়তো মিডিয়া পাৰ্চনসকলে আপোনালোকে ভালকে জানে। যে গতিকে আমি আজিৰ দিনত আপোনালোকক এটা বস্তু, আপোনালোকৰ মাজেদি এটা বস্তু ক'বলৈ গৈ আছোঁ যে আমি বিটিআৰ চৰকাৰে আৰু আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত আমি গোটেই বিটিআৰ অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ অন্তৰ চুবলৈ আমি পাইছোঁ। তাৰ কাৰণে আমি ৰাইজক আজিৰ দিনত আমাৰ এই মুছলপুৰ জিলা কমিটি অফিচৰ তৰফ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ সেই চৰকাৰৰ দিনত আমি দিন দুখীয়া মানুহৰ বিভিন্ন ধৰণৰ আঁচনিৰে আমি ৰাইজৰ ওচৰলৈ যাবলৈ পাৰিছোঁ, আৰু আমাৰ এই বিটিআৰ চৰকাৰৰ অধীনত আমি 30টাতকৈ অধিক মিছন, সেই মিছনৰ মাজেদি আমি ৰাইজৰ অন্তৰ চুবলৈ পাইছোঁ। আৰু এটা কথা হৈছে যে আপোনালোকে চাইছে বিটিআৰ অঞ্চলত এটা ধুনীয়া মানে চিনাৰী আপোনালোকে আজিৰ দিনত পাব যে বিটিআৰ অঞ্চল সেই হিংসা জৰ্জৰিত এটা অঞ্চল। আজিৰ দিনত খুব ধুনীয়া এটা পৰিস্থিতিত সকলো শ্ৰেণীৰ মানুহৰ লগত লৈ আমাৰ বিটিআৰ চৰকাৰখনে, বিটিআৰ চৰকাৰৰ মুৰব্বীজনে আজিৰ দিনত চলি আছে। সেইদিনা আপোনালোকে চাইছে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰ এজন ব্যক্তিয়ে, এজন পলিটিকেল নেতাই বিটিআৰ অঞ্চলৰ 26টা জনগোষ্ঠীৰ কাৰণে এখন ভিজন ডকুমেণ্ট সৃষ্টি কৰিছে, যিটো 50 বছৰলৈকে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কামত লাগি যাব। গতিকে মই আপোনালোকৰ মাধ্যমেৰে এটা বস্তু আহ্বান জনাওঁ যে আমি দল হিচাপে UPPL দল আজি 40টা সমষ্টিতে আমি দল হিচাপে আজিৰ দিনত শক্তিশালী হৈছোঁ। আমাৰ দলৰ সকলো কৰ্মীসকলে আজিৰ দিনত দলীয়ভাৱে কাম কৰি আছোঁ, আৰু আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি ৰাইজে আকৰ্ষিত হৈ আজি ৰাইজে কিন্তু আপোনালোকে চাইছে
সকলো দিনে বিভিন্ন দল সংগঠনৰ পৰা আমাৰ দলত যোগদান কৰি আছে। গতিকে আমি ভাবো যে ৰাইজ ইমানখিনি সঁহাৰি, ৰাইজৰ যি মানে আমাৰ দলৰ প্ৰতি যি মৰম, সেই ৰাইজে আজি বুজি পাইছে যে বিটিআৰত সেই বিৰোধী যি চৰকাৰ, হাগ্ৰামা চৰকাৰৰ যে পতন, সেই পতন হৈছে আৰু অহা দিনতো হাগ্ৰামা চৰকাৰৰ পতন হ'বই নিশ্চিত।